নমস্কাৰ বিকশিত ভাৰত বিল্লাথন 2025 আজিৰে আমাৰ প্ৰতিযোগিতাটোৰ ভিতৰত চাৰিটা টপিকৰ ভিতৰত আমি ভোকেল ফৰ লোকেল টপিকটো বাছনি কৰি আমি কেনেকৈ আমাৰ ভাৰতবৰ্ষ আৰু অসমক কেনেকৈ স্বাৱলম্বী আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাকে কৰিবলৈ গৈ আমি এই প্ৰকল্পটো সাজু কৰি উলিয়াইছোঁ। আমি আমাৰ প্ৰতিযোগিতাটোত আমাৰ গাঁওবিলাকত বিশেষভাৱে পোৱা কলপচলক আমি আচাৰলৈ ৰূপান্তৰিত দি আমি বিভিন্ন দেশত ৰপ্তানি কৰি আমি এই অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই কলপচলাত বিভিন্ন ধৰণৰ উপকাৰিতা আছে। ইয়াৰ ভিতৰত ভিটামিন B12, A, C আৰু কেলছিয়াম ইউৰিক এচিডৰ ৰোধৰ কাৰণেও আমি এই কলপচলাবিধ খাই আমি তাক ৰোধ কৰিব পাৰোঁ আৰু বিভিন্ন বেমাৰৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ই বিভিন্ন বিশেষ ভূমিকা পালন কৰি আহিছে। আমাৰ এই কলপচলাবিধক আমি প্ৰথমে কলগছৰ পৰা যি মাজৰ অংশ তাক কাটি এই মাজৰ অংশটো উলিয়াই লৈছোঁ। তাৰপিছত ইয়াক চিপছৰ আকাৰত ৰূপান্তৰিত কৰি আমি তাৰপিছত ইয়াক আচাৰলৈ ৰূপান্তৰিত কৰিছোঁ। আচাৰলৈ ৰূপান্তৰিত কৰাৰ পিছত বহুদিনলৈ ইয়াক সংৰক্ষণ কৰিব পাৰি আৰু ইয়াক বিভিন্ন দেশলৈ ৰপ্তানি কৰি আমি ভাৰতক স্বাৱলম্বী কৰিব পাৰোঁ। আৰু গ্ৰাম্যাঞ্চলত আমি বিভিন্ন ধৰণৰ মহিলাসকল আৰু নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো আমি ইয়াৰ ৰূপান্তৰিত কৰি আমি বিভিন্ন ধৰণৰ এক বজাৰ দখল কৰিব পাৰোঁ আৰু বিশ্ব দৰবাৰত আমি এই আচাৰক আমি প্ৰতিষ্ঠিত কৰি ভাৰতক মান ৰক্ষা কৰিব পাৰোঁ। আমি এই থলুৱা খাদ্যবিধক অসমৰ বিশেষভাৱে পোৱা থলুৱা খাদ্যবিধক আমি যদি বাণিজ্যিকৰণ কৰিব বিচাৰোঁ তেন্তে আমাৰ এই চৰকাৰে কিছুমান পুঁজি দিব পাৰে। সেই পুঁজিক লৈ আমি বিভিন্ন ধৰণৰ থলুৱা খাদ্য আমি বাণিজ্যিক ৰূপত প্ৰতিষ্ঠিত কৰি আমাৰ গ্ৰাম্যাঞ্চলৰ উন্নয়ন সাধিব পাৰোঁ। Curry and pickles from banana stem are some of the local foods among Assamese community in which banana stem is used as the sole raw material. Banana plant is available in most of the areas of Assam and people are cultivating of banana plant as well. The food item banana pickles that is derived from banana stem are nutrient-rich food and have various medicinal values. People from rural areas of Assam are using this food item since hundreds of years as a traditional food. As this food item is not the part of dishes in many of the places around the world, we went to sell and supply this local product. That is, we went marketize and traditional food so as to develop the rural economy of Assam.